গাইজ আজি মই যাবলগীয়া আছে চন্দ্ৰপুৰত থকা টুৱাইলাইট ৰিজৰ্টলৈকে, কিন্তু ফোন এটা অহাৰ পিছত গোটেই মামলাই পাল্টি গ'ল। কথাটো কি হৈছে আৰম্ভণিৰ পৰা কৈ আছো। কথাটো এনেকুৱা আছিলে যে মই পঢ়া স্কুলখন মানে চেইণ্ট জোচেফ হাই স্কুল, ক্লাছমেটছ খিনি মিলি পেলাই এটা সৰুকে গেট টুগেডাৰ ৰাখিলে য'ত নেকি খানা হ'ব, আৰু মোক ষ্ট্ৰিক্টলি কৈছিলে যে ক'তো প্ৰমোচনত যাব নোৱাৰো, তই আজি আমাক টাইম দিবই লাগিব। আহি পাই স্প্ৰাইটৰ গ্লাছটো লগতে নেমু এপিচ দি পেলাই 5 ষ্টাৰৰ ফিলটো দি পেলাই খাবলৈ দিলে। ড্ৰিংক খাই উঠি চবে খানা যোগাৰ কৰিব লাগি গ'ল। এয়া হৈছে হৰিন্দৰ পেটলা, আৰু এয়া হৈছে অবিনাশ ভাই, আৰু এয়া হৈছে কুলদীপ ভাই। ইহঁতে আজি মোক কাম কৰিব দিয়া নাই, মই বোলে আজি স্পেচিয়েল গেষ্ট। আৰু এইখিনিতে ৰোহিতে চিঞৰিব ধৰিলে, ৰোহিতে মাত্ৰ কৈছিলহে পানী নাই বুলি, ইফালৰ পৰা আৰু এটা চিঞৰিছে যে ডাঙৰ কেৰাহীও নাই, খা বাপেকে আজি কিহত খা। আৰু চবে চবকে ফোন কৰাত লাগি গ'ল যে কাৰ ঘৰত ডাঙৰ কেৰাহী আছে। ফাইনেলি কিবাকে প্ৰীতমৰ ফ্ৰেণ্ড এটা তাত যোগাৰ হ'ল দিয়ক। কেৰাহীটো দেখি পেলাই মোৰ মাথা নষ্ট হৈ গৈছে, কিয় জানে দেখুৱাই আছো ৰ'ব। 5 কিলো চিকেন বনাবৰ কাৰণে এই মস্ত কেৰাহীটো কোনে আনে? আমি কেইজন মানুহে খাম, গোটেই স্কুলখনক নোখোৱাতো গাইজ। চব ৰেডি হোৱাৰ পিছত এইবাৰ বোলে গেছ লিক হোৱা বুলি পেলাই চবে চিঞৰিছে, আৰু চবে চিঞৰোতে এজনে কি বুলি কৈছে শুনকচোন। ये बोल रहा है छोटा सा पार्टी के लिए जान नहीं लेगा। 10 लड़का पी रहा था मर गया मैं पिया नहीं প্ৰব্লেমটো এনেকুৱা হৈছে যে জোখতকৈ বেছি ডাঙৰ কেৰাহী আৰু থাকিবলৈ একো নাই, এই সিজিবৰ কাৰণে টাইম লাগিব, মানে পিঁয়াজখিনি এটা হৈ উঠা নাই। পিঁয়াজখিনি সিজে মানে আমাৰ অকণমান আড্ডা বহিছে। আমাৰ আড্ডা মানে আকৌ বেলেগ নহয়, আকৌ ভাল কথাই পাতো আমি। চাওক 71 कारगिल वार और भी 1-2 हुआ होगा कोई। তাৰ বৰিং ষ্টৰি শুনি পেলাই আমাৰ মনটো ভাল লগাবলৈ এতিয়া অবিনাশে বজাব লৈছে গীটাৰ, কিন্তু কাহিনী মেকটো হৈছে সি বজাব নাজানে গীটাৰ। माइनर क्या बोलेगा क्या बोलेगा? मैं ही कमेंट करूंगा। ई माइनर कमेंट में डाल देना। ई कैपिटल एम स्मॉल। গানৰ মাজে মাজে ৰোহিতে চাব আহিছে পিঁয়াজ সিজিছে নে নাই, কাৰণ ই আজি আমাৰ মাষ্টাৰ চেফ ন। পিঁয়াজ সিজোতে যিহেতু টাইম লাগিব, আৰু চবে পুৰণা কথাবিলাক কৈছে, কাৰ গাৰ্লফ্ৰেণ্ড কোন আছিল, কাক কাৰ ভাল লাগিছিল, সেইবিলাক টপিকতে কথা চলি আছে। আকৌ আমাৰ প্ৰীতমৰ কিবা হিডেন টেলেণ্ট ওলাইছে, যোনটো বোলে অকল ডিচেম্বৰতহে ওলায়। हिडन टैलेंट है কিন্তু ডিসেম্বৰ মাহতে ওলাই সিজনাল ওয়াইজ ডিসেম্বৰ। কিবাকে মাংস সিজিল গাইজ, দিস ইজ দ্য আর্ট এন্ড হি ইজ দ্য আর্টিস্ট। আৰু এনেকে আমি পুৰণা ফটো চাই আছো, ইয়াৰ চবৰে আমি পুৰণা ফটো একদম লাষ্টত আহিছে আমাৰ গৌৰৱ ভাই। আজিকালি এফেক্সত কাম কৰে কাৰণে মানে তাৰ লেভেলটো অকণমান বেছি হৈছে, আৰু চবে মিলি পেলাই সেইকাৰণে তাক থুই আছে কথাৰে। এনেকে সকলোৱে মিলি পেলাই এসাঁজ খালেও বহুত বেছি ভাল লাগিছে। আজিৰ দিনটো মানে পাহৰিব নোৱাৰিম। এয়া হৈছে কেমল ভাই, আজিৰ আমাৰ লোকেশ্যন পাৰ্টনাৰ। থেংক ইউ ভাই জাগাখিনি দিয়াৰ কাৰণে। আৰু আহিবলতে কেমল ভাই এনেকে চুটকি দিলে চবৰে হাতে হাতে, কাৰ মন পৰিছে পুৰণা দিন, সঁচাকৈ স্কুলৰ দিন মনত পৰি গ'ল। থেংক ইউ ভাই।